এ এন দা আৰ্টিকেল আমি কেতিয়া ব্যৱহাৰ কৰোঁ? এ ব্যৱহাৰ কৰোঁ কনসনেন্ট সাউন্ডৰ আগত, এন ব্যৱহাৰ কৰোঁ ভায়েল সাউন্ডৰ আগত, আৰু দা ব্যৱহাৰ কৰোঁ ওয়ান অফ এ কাইন্ড যদি পৃথিৱীত কোনো বস্তুৰ সংখ্যা এটা থাকে তেন্তে ব্যৱহাৰ হয়। ড্যাশ অনেষ্ট ম্যান, ইয়াত যদিও প্ৰথম লেটাৰটো কনসনেন্ট আছে, ইয়াত এ নহয় এন হ'ব, কাৰণ ইয়াত উচ্চাৰণটো ক'ৰ পৰা আৰম্ভ হৈছে, এন অনেষ্ট ম্যান। ড্যাশ হৰ্স, ইয়াত কনসনেন্ট সাউন্ড হৈছে, ইয়াত এ হ'ব। আমব্ৰেলা, আমব্ৰেলা শব্দটোৰ ইউটো ভায়েল সাউন্ড হয়, এইটো ভায়েল হয়, ভায়েল, ইয়াত এ এন হ'ব, এন আমব্ৰেলা। ইউনিভাৰ্চিটি, ইউনিভাৰ্চিটি শব্দটো যদিও প্ৰথম আখৰটো ভায়েল আছে তথাপিও ইয়াত এ এন নহয়, ইয়াত এ হ'ব, কাৰণ ইউটো ইউৰ নিচিনা উচ্চাৰণ হৈছে। ইউ বা ৱার দৰে যদি কোনো ভায়েল উচ্চাৰণ হয় তেন্তে তাৰ আগতে আমি এন ব্যৱহাৰ নকৰি এ ব্যৱহাৰহে কৰোঁ। এ ইউনিভাৰ্চিটি। এম এল এ, ইয়াত কনসনেন্ট সাউন্ড হোৱা নাই, ইয়াতে ভায়েল সাউন্ড হৈছে, ইয়াতে এন এন হ'ব। ডি এছ পি, কনসনেন্ট সাউন্ড হৈছে, এ হ'ব। দ্য সান, এইটো ওয়ান অফ এ কাইন্ড, এটা পৃথিৱীত এটা ইয়াৰ সংখ্যা, দা ব্যৱহাৰ হ'ব।